নমস্কাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল দ্য প্ৰাইমছত আজি আমি আলোচনা কৰিব বিচাৰিছো প্ৰদূষণৰ ওপৰত এতিয়া অতি বেয়া হৈছে ৰাজ্যৰ প্ৰদূষণৰ অৱস্থা চিকিৎসালয়ত শিশুৰ পৰা বৃদ্ধলৈকে শ্বাস প্ৰশ্বাসজনিত ৰোগীৰ ভিৰ আমি দেখিবলৈ পাইছো যেটো বৰ্তমান সকলোৰে বাবে চিন্তাজনক উশাহ স্বাভাৱিক ধৰণে ল'ব নোৱাৰা এক পৰিস্থিতিৰ উদ্ভৱ হৈছে আগন্তুক দিনত পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাব পাৰে নেকি ইয়াৰ পৰা হাত সাৰি থকাৰ উপায় কি এই বিষয়টোৰ ওপৰত আমি অতি পুংখানুপুংখৰ ওপৰত আলোচনাখিনি কৰিব বিচাৰিছো কাৰণ ইয়াত জনস্বাস্থ্যৰ কথা জড়িত হৈ আছে আপোনাৰ মোৰ স্বাস্থ্যৰ কথা জড়িত হৈ আছে বা আপোনাৰ শিশুৰ স্বাস্থ্যৰ কথা জড়িত হৈ আছে বা আপোনাৰ বৃদ্ধ পিতৃ-মাতৃৰ স্বাস্থ্যৰ কথা জড়িত হৈ আছে কেৱল গুৱাহাটী নহয় নগাঁও নলবাৰীত বায়ু প্ৰদূষণৰ সূচাংক 350 পৰা 400 ভিতৰত আছে যাক অতি বেয়া বুলি কোৱা হয় আৰু ইয়াতকৈ যদি বাঢ়ি যায় তেনেহলে কিমান শোচনীয় পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে সেয়া কল্পনা কৰিব নোৱাৰি আমাৰ সৈতে বহু কেইগৰাকী অতিথি থাকিব কিন্তু প্ৰথম অৱস্থাত আমাৰ সৈতে ষ্টুডিঅ'ত দুগৰাকী অতিথি আছে মই চিনাকি কৰাই দিব বিচাৰিছো মোৰ কাষতে আছে চিকিৎসক ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়া ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়াক স্বাগতম জনাইছো তেওঁ বাৰ্ণ কেয়াৰৰ মুৰব্বী হয় আৰু লগতে আন এগৰাকী জ্যেষ্ঠ চিকিৎসক ডক্টৰ হেমন্ত মোহন ডাঙৰীয়া আছে তেওঁ পলিক্লিনিক হস্পিটেলৰ ENT বিভাগৰ তেওঁ স্পেচিয়েলিষ্ট হয় আৰু তেওঁ সকলো চিকিৎসা প্ৰক্ৰিয়া আগবঢ়াই থাকে ৰোগীৰ বাবে দুয়োগৰাকী চিকিৎসকৰ সৈতে আমি প্ৰাৰম্ভিক ৰূপত কথাখিনি পাতিম যে সাধাৰণ লোক এই প্ৰদূষণৰ অৱস্থাৰ পৰা বা এই কৰাল গ্ৰাসৰ পৰা কেনেধৰণে হাত খাই থাকিব পাৰিব আৰু মানুহৰ স্বাস্থ্য কেনেধৰণে ভাল হৈ থাকিব এই জটিল সময়ছোৱাত মই প্ৰথমে ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছো বৰ্তমান যিটো পৰিস্থিতি হৈছে অতি ভয়াৱহ বুলি সকলোৱে অভিহিত কৰিছে আৰু বেছি দিনলৈকে যদি এই পৰিস্থিতি থাকে তেনেহলে মানুহৰ হয়তো আৰু কিবা কিবি হ'ব পাৰে হাওঁফাওৰ কেঞ্চাৰ পৰ্যন্ত হৈ যোৱাৰ আশংকা কৰে বিভিন্নজনে আপুনি কি কয় আসলতে পৰিৱেশ প্ৰদূষণ এটা আমাৰ ভয়াৱহ সমস্যা হৈছে গোটেই যদি পৃথিৱীতে চাবলৈ যায় ইতিমধ্যে আমাৰ বায়ুমণ্ডল গৰম হৈ আহিছে আৰু তাৰ ওপৰত আমাৰ গোটেই বায়ুমণ্ডলত প্ৰদূষণে একেবাৰে আমাক অৱস্থা নোহোৱা কৰিছে সঁচাকৈ চাবলৈ গ'লে আজিকালি ধূলি মাকতি তাৰপিছত অন্যান্য কাৰ্বন বা অন্য ধৰণৰ নানা ধৰণৰ পাৰ্টিকল আমাৰ বতাহত ঘূৰি ফুৰা হৈছে আৰু এইবোৰৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈ আছে ধূলি মাকতি আগতেও আছিল কিন্তু এনেকৈ ধৰণে অনবৰতে বায়ুমণ্ডলত ঘূৰি ফুৰা নাছিল কাৰণ তাৰ মূল কাৰণটো হ'ল কি আমাৰ বৰষুণ কমি গৈছে বৰষুণে আচলতে চব ধূলি মাকতি নমাই আনে বা প্ৰদূষণ থাকিলেও বায়ুত সেইবোৰ কমাই দিয়ে কিন্তু এতিয়া দেখা গৈছে যে বৰষুণৰ অভাৱৰ কাৰণে এতিয়া ধূলি মাকতি বা আমাৰ বায়ুমণ্ডলত যিবিলাক নানা ধৰণৰ স্মল মাইক্ৰ' পাৰ্টিকলছবিলাক আছে সেইবিলাক গোটেই বেছিকৈ ঘূৰি ফুৰা হৈছে ফলত গোটেই বায়ু প্ৰদূষণ হৈছে আৰু আগতে দেখা গৈছিল যে গাঁওসমূহত ভাল আছিলে কিন্তু লাহে লাহে গাঁওসমূহতো এই প্ৰদূষণে লাহে লাহে আৰম্ভ কৰিছে বায়ু কওক তাৰপিছত শব্দ প্ৰদূষণ কওক বা অন্য ধৰণৰ যিকোনো প্ৰদূষণ বা আমাৰ জল প্ৰদূষণ কওক সকলোবোৰ প্ৰদূষণে এতিয়া লাহে লাহে চাৰিওফালে বিয়পি পৰিছে আৰু গুৱাহাটী চহৰখনৰ অৱস্থাটো আচলতে খুব বেয়া হৈছে সঁচাকৈ ক'ব গ'লে ইয়াত মানুহে এতিয়া বাহিৰত ওলাই উশাহ ল'বলৈ অসুবিধা পোৱা হৈছে আমি এতিয়া আগতে মাস্ক নিপিন্ধিছিলে আজিকালি মানুহে দেখিছোঁ নিজে মাস্ক পিন্ধা হৈছে এই কাৰণটো হ'ল এইটোৱে যে এতিয়া আমাৰ হাওঁফাওত এই গোটেই প্ৰদূষিত বায়ু সোমাই যায় আৰু এই প্ৰদূষিত বায়ু আমাক দুটা কাম কৰা হ'ব এটাতো আপোনাৰ ENTৰ কথাটো ক'ব বাৰু নাক চকুৰ বিষয়ে ডক্টৰ মোহনে ক'ব কিন্তু মই ক'ব খুজিছোঁ যে ভিতৰৰ ফালে সোমাই পেলাই কি কৰে হাওঁফাওত যেতিয়া এই প্ৰদূষিত বায়ু সোমায় তেতিয়া এই হাওঁফাওৰ ভিতৰত থকা প্ৰথমতে যিবিলাক ডাঙৰ ডাঙৰ পাৰ্টিকল আমি মাইক্ৰ' পাৰ্টিকল 10 বুলি কওঁ সেইবোৰ পাৰ্টিকলে আচলতে হাওঁফাওতে অনিষ্ট কৰে আৰু হাওঁফাওত অন্য বেমাৰৰ ওপৰে সি শেষত যায় কেঞ্চাৰ কৰে আৰু তাৰপিছত যিবিলাক সৰু সৰু মাইক্ৰ' পাৰ্টিকল থাকে 2.5 বুলি কয় সেইবিলাক আচলতে হাওঁফাওৰ পৰা সোমাই আকৌ তেজত সোমাইগৈ আৰু তেজেৰে গৈ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ যায় আৰু সি শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগতে ই অনিষ্ট কৰিব পাৰে তাৰমানে এই যে মাইক্ৰ' পাৰ্টিকলবিলাক আমাৰ সোমাই এইটো অকল হাওঁফাওই নহয় তাৰ ভিতৰত বাহিৰতো অন্যান্য অংগ প্ৰত্যংগবোৰ নষ্ট কৰিব পাৰে আৰু যাৰ বাবে মই আপোনাৰ সৈতে আমাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে পাতিছিলোঁ এই কাৰণবোৰৰ বাবে এতিয়া চিগাৰেট সেৱন নকৰা বা স্মকিং নকৰা মানুহৰো কেঞ্চাৰৰ সংখ্যা বৃদ্ধি পাইছে একমাত্ৰ পলিউশ্যনৰ বাবে মই ডক্টৰ হেমন্ত মোহন ডাঙৰীয়াৰ কাষলৈ গৈছোঁ যিহেতু আপুনি ENT স্পেচিয়েলিষ্ট হয় ই আমাৰ শৰীৰৰ নাক কাণ
আমাৰ ডিঙি হয়। এইবোৰ অংগত কেনেধৰণৰ বেয়া প্ৰভাৱ পেলাব পাৰে এই পলিউশ্যনে প্ৰদূষণে হয় আমাৰ নাক কাণ ডিঙিত বিভিন্ন ধৰণে পলিউশ্যনটোৱে দিগদাৰ দিব পাৰে সাধাৰণতে যিমানখিনি পলিউশ্যন বাঢ়িছে বা যিমান ধূলি আৰু লগতে ধূলিৰ লগত যিমানখিনি আনুষংগিক পলিউশ্যনখিনি বাঢ়িছে সি গোটেইখিনি আপোনাৰ প্ৰথম চ'ৰ্চটো হ'ল কি আমি উশাহ লোৱাটো হৈছে নাকেৰে লওঁ গতিকে কি হয় আমাৰ নাকেদি গোটেই পলিউশ্যনখিনি সোমাই আহে ধূলি হওক ধূলিৰ লগতে বাকীখিনি সোমাই প্ৰথমতে নাকত স্থাপি লয় লগে লগে তাত আপোনাৰ নাকৰ পুৰণি আৰম্ভ হয় চৰ্দিৰ নিচিনা ভাৱ হয় বাৰ্ণিং হয় চ'ৰ থ্ৰট ষ্টাৰ্ট কৰে ডিঙিৰ ভিতৰত কাহ হ'ব ধৰে পুৰণি হয় চকু জ্বলিব ধৰে বিভিন্ন ধৰণে এই ধৰণে গোটেই পলিউশ্যনখিনি আমাক আক্ৰান্ত কৰি তোলে আৰু ইয়াৰ লগে লগে নাকৰ পৰা চাইনাছৰ ভিতৰলৈ গতি কৰিব পাৰে গতিকে চাইনাছৰ বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিব পাৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা হয় উশাহ ল'বলৈ দিগদাৰ হৈ পৰে এইখিনি হৈছে যাৰ বাবে জিএমচিত বহু শিশু ভৰ্তি হ'বলৈ হয় হয় উশাহ ল'বলৈ দিগদাৰ হয় তাৰপিছত এই চৰ্দিবিলাকে আকৌ গৈ কাণতো প্ৰৱেশ কৰিব পাৰে ইভেন কাণত প্ৰৱেশ কৰাৰ লগে লগে কাণত ল'ৰা ছোৱালীবিলাকে কাণত বিষ হ'ব পাৰে জ্বৰ হ'ব পাৰে বিভিন্ন ধৰণৰ ইনফেকশ্যনৰ সৃষ্টি হ'ব পাৰে এই গোটেই উপসৰ্গবিলাক বিভিন্ন ধৰণে ক্ৰমাৎ বাঢ়ি আহি শৰীৰক অনেক অনিষ্ট কৰিব পাৰে গতিকে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে তেতিয়া আমাৰ বেছি চিন্তা হৈ পৰে কাৰণ তেওঁলোকে নিজকে আপডাল কৰি ল'ব নোৱাৰে বা তেওঁলোকে ক'ব নোৱাৰে তেওঁলোকে কি প্ৰব্লেম হৈছে এনেকুৱা গতিকে এই পলিউশ্যনটোৱে এই দেখা গৈছে যে এই মাহত এই মুহূৰ্তত বেছিকৈ আক্ৰান্ত কৰি তুলিছে সকলোকে এইটো চিন্তাজনক হয় যথেষ্ট চিন্তাজনক হয় নিশ্চয় মই আপোনালোকৰ কাষলৈ আহিম কিন্তু তাৰ পূৰ্বে আমাৰ জ্যেষ্ঠ সাংবাদিক মৌচুমী শৰ্মা বৰুৱাই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টবোৰ সংগ্ৰহ কৰিছে আজি জিএমচি পৰিভ্ৰমণ কৰিলে তেওঁ চিকিৎসকৰ সৈতে কথা পাতিলে আৰু ৰাজপথত ঘূৰি ফুৰা মানুহবোৰৰ সৈতেও কথা পাতিছে মৌচুমী শৰ্মা বৰুৱাই মৌচুমী আপুনি এই সমগ্ৰ পৰিৱেশটোৰ তথ্য কি লাভ কৰিছে কেনেধৰণৰ ইয়াৰ প্ৰতিকাৰৰ উপায় উদ্ভাৱন কৰা হৈছে বা গুৱাহাটী পৌৰ নিগম চৰকাৰে এই বিষয়টো কেনেধৰণে চাইছে হয় চাওক প্ৰাঞ্জল প্ৰথমতে ক'ব বিচাৰিম যে যিটো এতিয়া গুৱাহাটীৰ বায়ু এনেকুৱাকে প্ৰদূষণ হৈছে যে এতিয়া ইয়াত সকলোৱে মুকলিকৈ উশাহ নিশাহ লোৱাটো এটা স্বাস্থ্যৰ কাৰণে অতি ক্ষতিকাৰক হৈ পৰিছে কাৰণ যিটো এয়াৰ কোৱালিটি ইণ্ডেক্স প্ৰত্যেক দিনা চোৱা হয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে তেওঁলোকে চাই সেই এয়াৰ কোৱালিটি যিটো ইণ্ডেক্সৰ পৰিমাণ 350ৰ অতিক্ৰম কৰিছে যিটো পৰ যিটো আটাইতকৈ বেয়া পৰ বুলি কোৱা হয় সেই পৰ আটাইতকৈ বেয়াতকৈ ওপৰত গৈছে পৰটো 300 হয় লাষ্ট 350 অতিক্ৰম কৰিছে গতিকে তেনেকুৱা এটা পৰিস্থিতিত উশাহ নিশাহ লোৱাটো স্বাস্থ্যৰ কাৰণে অতি ক্ষতিকাৰক আৰু এইটোৰ কাৰণে বিশেষকৈ যিসকল শিশু 14 বছৰৰ তলৰ আৰু যিসকল বয়োজ্যেষ্ঠ লোক আছে সেইসকলক তেওঁলোক বেছিকৈ আক্ৰান্ত হৈছে উশাহ নিশাহ লোৱাত আৰু আমি 20 তাৰিখে জিএমচিএইচত 36টা শিশু একেদিনাই ভৰ্তি হৈছে এই শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ কাৰণে আৰু কিছু কিছু শিশু এতিয়া আৰোগ্য লাভ কৰি গৈছে কালিৰ দিনটোত আৰু আজিৰ দিনটোত পুনৰ কেইবাগৰাকী শিশু আকৌ ভৰ্তি হৈছে জিএমচিএইচত গতিকে আমি যিহেতু আজি দিনটোত বিভিন্ন গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত ঘূৰিছো কালিৰ দিনটোত কৰবাত বৰষুণ পৰিছিলে গুৱাহাটীত কিন্তু সেয়া পৰ্যাপ্ত নাছিলে যিখিনি ধূলিৰ পৰিৱেশ হৈছে সেই ধূলিৰ পৰিৱেশটো নাইকিয়া হ'বলৈ ইয়াত এতিয়া ভালকৈ এটা বৰষুণ এজাকৰ প্ৰয়োজন হৈছে কিন্তু বিগত 3 মাহ পাৰ হৈ গ'ল ভালকে বৰষুণ হোৱা নাই গুৱাহাটী মহানগৰীত যিটো প্ৰধান কাৰণ এই যিটো ধূলিৰ পৰিৱেশ হৈছে আৰু তাৰ লগতে এতিয়া দেখা পাইছে যে বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলি আছে গুৱাহাটী মহানগৰীত উৰণীয়া সেতুৱে হওক ৰাস্তা হওক পদপথ হওক বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু তাৰ লগতে গুৱাহাটী পৌৰ নিগমে যিসমূহ নলা নিষ্কাশনৰ কাৰণে যিসমূহ বোকা তেওঁলোকে নলাৰ পৰা উলিয়াই নলাৰ কাষতে থৈছে সেই জাবৰখিনি তেওঁলোকে এদিনৰ পিছত অঁতৰাই দিব লাগে যেতিয়া পানীটো তাৰ পৰা শুকাই যায় কিন্তু তেওঁলোকে সেই কামটো নকৰাৰ কাৰণে ঠায়ে ঠায়ে এতিয়া সেই বোকাখিনি শুকাই পেলাই সেই ধূলিবোৰ মিলি গৈছে বতাহৰ লগত সেইটো এটা আটাইতকৈ ক্ষতিকাৰক এটা কথা সেইটো সকলোৱে দেখিছে গুৱাহাটী মহানগৰীত যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে তাৰ বাবে গতিকে এইকেইটা হৈছে প্ৰধান কাৰণ যদিও গুৱাহাটী পৌৰ নিগমে পানী ছটিয়াৰ ব্যৱস্থা কৰিছে কিন্তু তেওঁলোকে সেয়া কোনো কাৰণতে পৰ্যাপ্ত নহয় গতিকে এইকেইটা প্ৰধান কাৰণবোৰ চকুত পৰিছে আৰু তাৰ লগতেতো কৈছোৱে যে প্ৰত্যেক দিনাই বয়োজ্যেষ্ঠ লোকসকল আৰু শিশুসকল খুব আক্ৰান্ত হৈছে গতিকে চিকিৎসকে পৰামৰ্শ দিছে যে মৌচুমী বয়োজ্যেষ্ঠ শিশুসকলৰ কথা মৌচুমী যিহেতু আপুনি আজি
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত গৈছিলে আৰু তেওঁলোকে সাংবাদিকৰ সন্মুখত কিছু মন্তব্য আগবঢ়াইছিল চিকিৎসকে কিমানজনৰ অৱস্থা জটিল কিমান শিশুৰ অৱস্থা জটিল কিমান বৃদ্ধৰ অৱস্থা জটিল সেই সন্দৰ্ভত কি কৈছে তেওঁলোকে চাওক 20 তাৰিখে যি 36টা শিশু একেদিনাই ভৰ্তি হৈছিলে একেই তেওঁলোকৰ শ্বাস প্ৰশ্বাসজনিত সমস্যা তাৰে 18টা শিশু ইতিমধ্যে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসকে ঘৰলৈ যাবলৈ দিছে কিন্তু তেওঁলোকে যাতে মাস্ক পৰিধান নকৰাকৈ যাতে কোনো শিশু যাতে বাহিৰলৈ নাযায় বা যিসকল বয়োজ্যেষ্ঠ লোক আছে মাস্ক পৰিধান নকৰাকৈ যাতে বাহিৰলৈ নাযায় সেইটো চিকিৎসকে খুব কঠোৰভাৱে তেওঁলোকক পালন কৰিবলৈ দিছে আৰু যদি কাৰণ নাথাকে বিশেষ বাহিৰলৈ যাবলৈ মানা কৰিছে আৰু দেখা গৈছে যে কালিৰ দিনটোতো আকৌ 10 গৰাকী শিশু আৰু আজিৰ দিনটোত পুনৰ 8 গৰাকী শিশু আকৌ ভৰ্তি হৈছে গতিকে খুব জটিল বুলি ক'ব নোৱাৰি কিন্তু তেওঁলোকে এনেকুৱা এটা পৰিস্থিতি আছে যে তেওঁলোকে নিমুলাইজ কৰিব লগা হৈছে যিসকলৰ হাঁপানি আছে তেওঁলোক বেছি কষ্ট হৈছে উশাহ নিশাহ লোৱাত তেওঁলোকৰ বেছি কষ্ট হৈছে গতিকে সেই সকল শিশুক এতিয়া মানে মৌচুমী ঠিকেই লক্ষণবোৰ কেনেকুৱা হৈছে মানে তেওঁলোকৰ নাকেদি অহৰহ মই শিশুসকলৰ কথা সুধিছো শিশুসকলৰ নাকেদি অহৰহ পানী ওলাই আছে উশাহটো ল'ব পৰা নাই আপুনি এটা কথা ক'লে সেইটো এটা লক্ষণ শ্বাস প্ৰশ্বাসৰ অসুবিধা হৈছে তাৰ বাহিৰে আন কি লক্ষণ সেইসকল শিশুৰ ক্ষেত্ৰত দেখা গৈছে বাৰু বেছিকৈ তেওঁলোকৰ কাহ হৈছে কাহটো তেওঁলোকৰ ভাল হোৱা নাই কফে তেওঁলোকৰ বুকুত যেহেতু বেছি কফ হোৱাৰ কাৰণে উশাহ নিশাহ লোৱাত ব্ৰংক্ৰাইটিছৰ যিটো সমস্যা সেইটো তেওঁলোকৰ হৈছে সেইকেইটা হৈছে প্ৰধান তেওঁলোকৰ উশাহ নিশাহ ল'ব নোৱাৰাৰ বাবে নিমুলাইজ কৰিব লগা হৈছে যেহেতু সৰু সৰু শিশু 14 বছৰৰ তলৰ কোনোবা আহিছে 2-3 বছৰীয়া এনেকুৱা ধৰণৰ শিশু আহিছে 4 বছৰীয়া তেওঁলোকক নিমুলাইজ কৰিব লগা হৈছে গতিকে ব্ৰংক্ৰাইটিছ ইফালে হাঁপানি যাৰ হৈছে সেই সকল শিশু হাঁপানি দৰে তেনেকুৱা ধৰণৰ উশাহ নিশাহ লোৱাত সমস্যা হৈছে গতিকে এইকেইটা প্ৰধান কাৰণ আৰু বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰতো সেই একেই তেওঁলোকৰো সেই উশাহ নিশাহ লোৱাত সেই একেই সমস্যা হৈছে আৰু সদায় প্ৰত্যেক দিনে কিন্তু সেই ৰোগীসকলৰ সংখ্যা বাঢ়ি আছে কমা নাই কেৱল জিএমচিএইচতে নহয় গুৱাহাটী মহানগৰীৰ যিকেইখন আন চিকিৎসালয় আছে ব্যক্তিগত চিকিৎসালয়ে হওক বা আন সৰু সুৰা যিসমূহ চৰকাৰী চিকিৎসালয় আছে সেইসমূহতো একেই পৰিৱেশ আজিৰ দিনটোত আমি তেনেকুৱা বহু ধৰণৰ ৰোগী লগ পাইছো পিতৃ মাতৃয়ে নিজৰ কণমানিটোক লৈ আহিছে আমি কথা পাতিছো তেওঁলোকৰ সৈতে সবৰে এটাই কথা যে বাচ্চাটোক আমি স্কুললৈ পঠিয়াব পৰা নাই পৰীক্ষা আছিলে পৰীক্ষালৈ যাব দিব পৰা নাই কাৰণ তেওঁলোকৰ এনেকুৱা ধৰণৰ বেমাৰ উশাহ ল'ব নোৱাৰে যাৰ কাৰণে তেওঁলোকে ঘৰত ভাল কৰিব নোৱাৰে ঘৰুৱা সমস্যা বা অন্য ডক্টৰৰ পৰামৰ্শ লৈ জিএমচিএইচ বা চিকিৎসালয়লৈ লৈ আহিব লগা হৈছে শিশুসকলক মৌচুমী মোৰ অন্তিমটো প্ৰশ্ন যে গুৱাহাটীৰে কেৱল এইসকল শিশু বা বৃদ্ধ লোক নে গুৱাহাটীৰ বাহিৰৰো আছে কোনো স্থানৰ কোনো জিলাৰ হয় কেৱল গুৱাহাটীৰে নহয় আমি আজি যেহেতু লগ পাইছো গুৱাহাটী পাৰ্শ্বৱৰ্তী যিসমূহ অঞ্চল আছে তাৰ পৰাও আহিছে আমি জিএমচিএইচত লগ পাইছো তেনেকুৱা ধৰণৰ শিশু যেহেতু উশাহ নিশাহ ল'ব নোৱাৰাৰ বাবে স্থানীয় যিসমূহ চিকিৎসকৰ তেওঁলোকে পৰামৰ্শ লৈছিলে তেওঁলোকক পৰামৰ্শ দিছে যে জিএমচিএইচলৈ লৈ যাওক যিহেতু তাত শিশুসকলৰ বাবে তাত ভাল সুবিধা আছে গতিকে তেনেকুৱা ধৰণৰ আমি শিশু লগ পাইছো গুৱাহাটী পাৰ্শ্বৱৰ্তী যিসমূহ অঞ্চল আছে সেই তাৰ পৰাও যথেষ্ট সংখ্যক কেইবাগৰাকী শিশু আজি আমি লগ পাইছো যাক পিতৃ মাতৃয়ে তেওঁলোকক লৈ আহিছে আৰু তেওঁলোকৰ কণ শিশু তেওঁলোকৰ যিটো অৱস্থা দেখি সঁচাকৈ এক খুব বেয়া লগা এক দৃশ্য কাৰণ প্ৰদূষণৰ বাবে আচলতে এই যিটো ধূলিময় পৰিৱেশে যে এনেকুৱা ধৰণৰ এটা স্বাস্থ্যৰ বাবে সকলোৰে বাবে এটা এনেকুৱা ধৰণৰ এটা ভয়াৱহতা নমাই আনিছে ভাবুকি কঢ়িয়াই আনিছে ইয়াৰ কিন্তু খুব এক চিন্তনীয় বিষয় হৈ পৰিছে যিটো চিকিৎসকসকলে বাৰে বাৰে এই কথাটো উল্লেখ কৰিছে ধন্যবাদ মৌচুমী শৰ্মা বৰুৱা ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়া আৰু হেমন্ত মোহন ডাঙৰীয়া শুনিলে আপোনালোকে কেনে এক অৱস্থা হৈছে মানে আমি যদি ভালদৰে চাওঁ কিমান এই শিশুসকল অবুজ শিশুসকল যিটো আপুনি কথা কৈছিলে যে তেওঁলোকে একো ক'বও নোৱাৰে তেওঁলোকে উশাহ নিশাহৰ সমস্যাত ভুগিছে আৰু আন যিখিনি কথা ক'লে আনুষংগিক কথাবোৰ মানে ই এটা চিন্তনীয় আমাৰ ভৱিষ্যতৰ বাবে আচলতে শিশুসকলে নিজে একো ক'ব নোৱাৰে আৰু তদুপৰি এইটো আচলতে আমাৰ ফালৰ পৰা আমি কৰিব লগা কথা যে তেওঁলোকক এটা শুদ্ধ পৰিৱেশ আমি দিব পাৰিব লাগিছিল কিন্তু এতিয়া দেখিছোঁ যে আমাৰ যেতিয়া আমি কাম কৰোঁ আমাৰ চৰকাৰে কৰক বা আমি নিজেই কৰোঁ আমি এই পৰিৱেশৰ প্ৰতি আমি বিশেষ মনোযোগ নিদিওঁ যেনে ধৰক এতিয়া কিমান ঠাইত কনষ্ট্ৰাকশ্যন হৈ আছে তাত মন কৰিব যে তেওঁলোকে পানী দিয়া বা কোনোবা এটা আৰবেৰ দি কাম কৰা এই কথাটো নথকাই হৈছে আৰু ফলত তাত যিবিলাক ধূলি বালি ওলায় সেই গোটেই পৰিৱেশ নষ্ট কৰিছে গতিকে এই কথাটোৰ প্ৰতি মনোযোগ দিব লাগে আচলতে আমি এই শিশুসকলক আমি নিজেই
আমি বেয়া ফালৰ তাত ঠেলি দিছোঁ। মোহন ডাংগুৰি আপুনিও সেইটো কথাই কয়, হয়, কাৰণ চাওক এতিয়া এলাৰ্জিক কাফৰ কথা আছে, এলাৰ্জিক কণ্ডিশ্যনৰ কথা আহিছে, শিশুৰ লগতে বৃদ্ধ বা আদবয়সীয়া লোকৰো, ডেকা সকলৰো হ'ব পাৰে, নহয় জানো? যিকোনো লোকৰ হ'ব পাৰে, কেৱল যে শিশু বা বৃদ্ধৰে হৈছে তেনেকুৱা নহয়তো। শিশুসকল আচলতে বহুত বেছি ভালনাৰেবল হয়, গতিকে তেওঁলোকৰ পৰিস্থিতিটো বেছি ইম্পৰ্টেণ্ট। গতিকে এতিয়া শিশুসকলে ধৰক একেবাৰে সৰু ল'ৰাৰ পৰা স্কুললৈ যোৱা ল'ৰা ছোৱালীলৈকে তেওঁলোকৰ কি হয়, স্কুললৈও যাব লাগে, স্কুল এৰিবও নোৱাৰে, গতিকে তেওঁলোকৰ কেয়াৰটো বেছি লগা হৈছে। এতিয়া প্ৰথম কথা হ'ল কি, তেওঁলোকে যেতিয়া স্কুললৈ যাব বা বাহিৰলৈ যেতিয়া ওলাব, এই মুহূৰ্তত তেওঁলোকৰ কাৰণে এখন মাস্ক স্কুললৈ যাওঁতে পৰিধান কৰাটো যথেষ্ট ইম্পৰ্টেণ্ট হৈছে। কাৰণ যেতিয়া বতাহত উৰি ফুৰা যিবিলাক পলিউটেণ্ট সেইবিলাক প্ৰথমেই তেওঁলোকৰ নাকেদিয়ে মুখমণ্ডলত বা ভিতৰলৈ প্ৰৱেশ কৰিব। গতিকে তেওঁলোকে যদি মাস্কখন পৰিধান কৰে বা কৰাই নিয়ে স্কুললৈ পঠিয়ায়, তেতিয়াহ'লে পলিউশ্যনৰ প্ৰব্লেমটো তাতেই আধা আধি তাতেই নোহোৱা হয়, বৰ ইম্পৰ্টেণ্ট। তাৰপাছত তেওঁলোকক আকৌ যেতিয়া স্কুলৰ পৰা ঘূৰি আহিব, ঘূৰি অহাৰ পিছতো তেওঁলোকক পৰিচৰ্যা কৰাটো বিৰাট দৰকাৰ, কাৰণ তেতিয়া এটা মুকলি পৰিৱেশত থাকে আৰু যিহেতু বতাহত পলিউশ্যনটো ইমানখিনি ঘূৰি ফুৰিছে, গতিকে অহাৰ লগে লগে তেওঁলোকক প্ৰকৃততে পৰিষ্কাৰ ক্লিন পানীৰে মুখ চুখ চববিলাক ধুৱাব লাগে প্ৰপাৰলি, যাতে কোনো এলাৰ্জেন মুখমণ্ডলত নাথাকে যাতে। তাৰপাছত ইম্পৰ্টেণ্ট হ'ল কি, যদি তেওঁলোকৰ কিবা প্ৰব্লেম হৈছে, ধৰক কাৰোবাৰ পলিউশ্যনৰ কাৰণে চৰ্দি কাফ এইবিলাক অলৰেডি আৰম্ভ হৈছে, তেতিয়াহ'লে ইমিডিয়েটলি চিকিৎসকৰ পৰামৰ্শটো লৈ কি কি কৰিলে তেওঁলোকে উপশম হ'ব সেইখিনি লগে লগে কৰিব লাগে। কাৰণ তেওঁলোকে সিমানখিনি যদি নাপায় তেতিয়াহ'লে বেলেগ ধৰণৰ কমপ্লিকেশ্যন হোৱাৰ চান্সটো খুব থাকে। ই লাহে লাহে আমাৰ অৱস্থা বেয়া কৰিব, বেয়া একেবাৰতে ই বেয়া কৰি নিদিয়ে, কিন্তু ই লাহে লাহে অতি বেয়াৰ ফালে লৈ যাব পাৰে। মই এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছোঁ, আমাৰ সৈতে লাইভত আছে শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ JM কটকী ডাঙৰীয়া। JM কটকী ডাঙৰীয়া, আপোনাক স্বাগতম। আপুনি এই অৱস্থাৰ কথা নিশ্চয় গমেই পাইছে, কাৰণ চৰকাৰী চিকিৎসালয়ত বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এতিয়া কেৱল শিশু সংখ্যা বৃদ্ধি পাইছে, যিসকলক ভৰ্তি কৰোৱা হৈছে অতি জৰুৰীভাৱে। আপুনি উদ্বিগ্ন স্বাভাৱিকতে এই পৰিস্থিতিক লৈ কটকী ডাঙৰীয়া? নমস্কাৰ। আপোনাৰ প্ৰশ্নটো যিটো সুধিছে, এয়াৰ কোৱালিটি বা পলিউশ্যনৰ কাৰণে এতিয়া শিশুসকলকে আৰম্ভ কৰি সকলো বয়সৰ আৰু সকলো স্তৰৰ লোকে পলিউশ্যনৰ কাৰণে উশাহ নিশাহৰ ৰোগ বা ধৰক আপোনাৰ কাৰোবাৰ যদি এজমা আছে এজমাটো বাঢ়ি গৈছে, এলাৰ্জি হৈছে, কাৰোবাৰ চাইনাছ যদি আছে সেইটো বৃদ্ধি পাইছে, আৰু কাৰোবাৰ হাৰ্টৰ অসুখো হ'ব পাৰে, ষ্ট্ৰকো হ'ব পাৰে। এই ধৰণৰ যিবিলাক নন কমিউনিকেবল ডিজিজ, সেইবোৰে এটা মানে গুৰুতৰ ৰূপ লৈছে এই এয়াৰ পলিউশ্যন বা আমাৰ যিটো এয়াৰ কোৱালিটি ইণ্ডেক্স এইটো ফল কৰিছে সেইটো কাৰণে। হয়, এতিয়া সকলো চিন্তান্বিত হৈ পৰিছে পৰিস্থিতিটোক লৈ। কটকী ডাঙৰীয়াই এই ক্ষেত্ৰত আমাক জনসাধাৰণক কি পৰামৰ্শ আগবঢ়াব? দুজন চিকিৎসকে ষ্টুডিঅ'ত ইতিমধ্যে কৈছে, আপুনি নিজৰ ব্যক্তিগত ফালৰ পৰা কিবা ক'ব বিচাৰিব নেকি, যে আমি এইটো কৰা ভাল, এইটো কৰা এই মুহূৰ্তত অনুচিত, কি কৰিলে লাভ হ'ব আমাৰ, কেনেধৰণে আমি উপশম পাব পাৰিম, হাত খাই থাকিব পাৰিম? আপুনি ঠিকে প্ৰশ্নটো কৰিছে। যিহেতু আমাৰ শিশুসকলৰ ক্ষেত্ৰত তেওঁলোক যিহেতু ডেভেলপিং ষ্টেজত থাকে, সিহঁতৰ উশাহ নিশাহৰ চিষ্টেম, সিহঁতৰ বা বডি ৰেজিষ্টেঞ্চ বা সিহঁতৰ এয়াৰৱে এইবিলাক সম্পূৰ্ণভাৱে বিকশিত বা গঠন প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয়। সেইকাৰণে তেওঁলোকে ভালনাৰেবল ষ্টেজত থাকে। গতিকে তেওঁলোকক সাধাৰণ ধৰণৰ পলিউশ্যনৰ যোগেদিয়ে বা তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে মই ভাবো যে আমাৰ দুই ধৰণৰ পলিউশ্যন আছে। এটা পলিউশ্যন হৈছে আমাৰ ইনডোৰ এয়াৰ পলিউশ্যন, আমাৰ ঘৰৰ ভিতৰত শুনি আছো আমি। আপোনাৰ কয়লা জ্বলোৱা, কাঠ জ্বলোৱা বা ধোঁৱা দিয়া, এয়াৰ ক্লিনাৰ ইউজ কৰা,
হিটিং ডিভাইচ ইউজ কৰা এইবিলাকৰ যোগেদিও আমাৰ পলিউশ্যন হয় আৰু এই পলিউশ্যন বিলাকত আপোনাৰ অক্সাইডছ অফ নাইট্ৰজেন কাৰ্বন মনক্সাইড সালফাৰ ডাই অক্সাইড আজি ভয়াৱহ কেমিকেল আমাৰ উশাহ লুশাহ বতাহত থাকে গতিকে বাহিৰত আমি জানো যে গাড়ী ঘোঁৰা চলাৰ কাৰণে যি ধোঁৱা উৎপাদন হয় বা ইণ্ডাষ্ট্ৰী বিলাকত যি প্ৰডাকশ্যন হয় বা ৰাস্তাত আৰু ৰাস্তা পদূলিত আমি প্লাষ্টিক বা কাগজ বা কাঠ বা এতিয়া বিভিন্ন ধৰণৰ পেকেজিং মেটেৰিয়েল বিলাক জ্বলোৱা অৱস্থাত দেখা যায় বা গাড়ী ঘোঁৰা পলাকে গাড়ীত লোড কৰি পেলাই লৈ যোৱা দেখা যায় ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ডাঙৰীয়া মূল কথাটো হৈছে মই বুজি পাইছো ইয়াৰ পৰা আমি হাত খোৱাৰ উপায়টো এতিয়া আপোনাৰ ব্যক্তিগতভাৱে চমুকৈ আপুনি যদি কয় আপুনি হয়তো কিছু অসুবিধা পাইছে মই বুজি পাইছো হয়তো মাতটো আপোনাৰ ইকো হৈ গৈছে সেইকাৰণে আপোনাৰ কথাবোৰ ওলাইছে চমুকৈ কৈ আচ্ছা মই ক'ব খুজিছো আমি শিশুসকলক পৰিষ্কাৰভাৱে ৰাখিব লাগে আৰু ঘৰৰ বাহিৰলৈ ওলাওতে পৰাপক্ষত সিহঁতক মাস্ক ব্যৱহাৰ কৰিব লাগে যদি 2 বছৰৰ ওপৰৰ শিশু হয় আৰু আমাৰ ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেমৰ আণ্ডাৰত যিবিলাক ভেকচিন আছে বয়স ভিত্তিক সেই ভেকচিনবোৰ দিব লাগে আৰু আমি যেতিয়া তেওঁলোকক স্কুল বা বজাৰলৈ নিউ প্ৰয়োজন স্কুললৈ যাওঁতে আমি চাব লাগে যাতে সিহঁতে বডিটো বা মুখখন ভালকে কভাৰ কৰি যায় আৰু স্কুলতো আমি অভিভাৱকসকলে টিচাৰক ক'ব লাগে যে আমাৰ স্কুল বিলাকত যাতে চাফ চিকুণকে ৰাখে ধোঁৱা ধূলিৰ পৰা মুক্ত কৰি ৰাখে আৰু যাতে সাফিচিয়েণ্ট ভেন্টিলেশ্যনৰ ব্যৱস্থা কৰে বুজিছো মই অলপ অসুবিধা পাই আছে হয় নিশ্চয় আপুনি থাকক আমাৰ সৈতে মাতটো অলপ ৰিপিট হৈ আছে হয়তো কাৰণ তেওঁ দূৰত আছেতো কেতিয়াবা টেকনিকেল কিছুমান কথা আহি পৰে ইয়াত সেইকাৰণে তেওঁ কথাবোৰ অলপ লাহে লাহে ক'ব লগা হৈছে মই ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে এতিয়া আমি দেখিছোঁ যে গুৱাহাটী পৌৰ নিগমে বাৰু আমাৰ সাংবাদিকেও ক'লে ক'ৰবাত পানী ছটিয়াইছে গাড়ী দি পানী দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু সেইটো পৰ্যাপ্ত নহয় সকলোৱে কয় আমিতো ইয়াত কৃত্ৰিম বৰষুণৰোতো ব্যৱস্থা কৰিব নোৱাৰোঁ কাৰণ আমাৰ দেশখন ইমানো উন্নত নহয় বা ইমানো আমাৰ পুঁজি নাই যেনেধৰণে ডুবাইত আৰ্টিফিচিয়েল ৰেইনিঙৰ ব্যৱস্থা কৰা হয় গোটেই আকাশৰ পৰা আনকি বৰষুণটো পৰে ইয়াত কেৱল পথে পথে অলপ পানী দিব পাৰে তাকো সেইখিনিও ভালদৰে দিব পৰা নাই গছবোৰত পানী দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰোঁ আপুনি এটা সময়ত যেতিয়া কাম কৰি আছিল তেতিয়া অলপ প্ৰাকৃতিক অনুকূল কিছুমান কাম কৰিছিল এজন যদিও আপুনি চিকিৎসক কিন্তু আপোনাৰো কিছু সৃষ্টিশীল মন এটা আছে এইবোৰৰ পৰা আমি কেনেধৰণে বাস্তৱসন্মত কিছুমান প্ৰেক্টিকেল যদি এক্সাম্পল আপুনি দি দিয়ে যে সাধাৰণ মানুহে কি কৰিব লাগে এতিয়া আমি কি কৰা দৰকাৰ চৰকাৰলৈ যদি আমি বাট নাচাওঁ চৰকাৰলৈ যদি আমি অপেক্ষা নকৰোঁ নিজাকৈ কি কৰিব পাৰি প্ৰথম কথা হ'ল আমি নিজকে আৰু নিজৰ পৰিৱেশটো তাৰ প্ৰতি আমি সচেতন হ'ব লাগে আমি দেখিছোঁ যে আমাৰ মানুহবিলাক সচেতন নহয় ধৰক মই ৰাস্তা নিজৰ ঘৰটো পৰিষ্কাৰ ৰাখোঁ কিন্তু ঘৰৰ সন্মুখখিনি মই পৰিষ্কাৰ নকৰোঁ ঘৰৰ সন্মুখত যদি নলা এটা আছে সেইটো অপৰিষ্কাৰ হৈ থাকে বেছিভাগ মানুহৰ ঘৰত চাব ঘৰটো বৰ সুন্দৰ কিন্তু দুৱাৰমুখত ওলালেই নলাটোৰ অৱস্থা চাব নোৱাৰা হয় আমি কিয় নিজে আমাৰ সন্মুখৰ নলাটো পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰোঁ ইচ্ছা কৰিলে পাৰোঁ সেইটো এটা কথা দ্বিতীয় কথা আমি দেখিছোঁ বেছিভাগ মানুহে নিজৰ জাবৰ জোঁথৰ পেলোৱাৰ একো সুবিধা নকৰে য'তে ত'তে জাবৰ জোঁথৰ পেলায় এতিয়াও দেখিব আমাৰ মানুহে দুৱাৰমুখত বা সেই জেগাতে জাবৰ পেলোৱা অভ্যাসটো আছে অথচ আমাৰ চৰকাৰে বা আমাৰ মিউনিচিপাল কৰ্পৰেশ্যন হয়তো যথেষ্ট সুবিধা কৰি দিব পৰা নাই কিন্তু তথাপিতো আমি নিজে কিছুমান কাম কৰিব পাৰোঁ নিজৰ ঘৰতে এটা যদি জাবৰ পেলোৱা এটা কিছু গাঁত খান্দি লয় তাত পেলাওঁ নিশ্চয়কৈ আমি দুৱাৰমুখখনত নেপেলালে হয় তেনেকৈ ধৰক এখন দোকান পোহাৰবিলাক আমি বেছিভাগ দেখিব সন্মুখত য'তে জাবৰ পেলায় এই জাবৰ জোঁথৰৰ পৰা আমাৰ যথেষ্ট পৰিমাণে প্ৰদূষণ হয় গতিকে এই জাবৰ জোঁথৰখিনি প্ৰথমে ভালদৰে কৰিব লাগে আৰু তৃতীয় কথা এই জাবৰ জোঁথৰ যদি আমি নিজে নকৰোঁ তাৰ কাৰণে আমাৰ চৰকাৰৰ আইন আছে কিছুমান নিয়ম আছে কিন্তু আইনবিলাক আমি কেতিয়াও চৰকাৰেও ইমপ্লিমেণ্ট কৰা নেদেখোঁ বা আমি ৰাইজেতো সচেতন নহয় এই বিষয়ে গতিকে মই ভাবোঁ যে যদি কিবা জাবৰ জোঁথৰ মানুহে বেয়াকৈ পেলায়
আমাৰ পৰিৱেশ প্ৰদূষণ কৰি আছে সেই প্ৰতি যিবিলাক আমাৰ চৰকাৰী আইন আছে সেই আইনবোৰ ভালদৰে ইমপ্লিমেণ্ট কৰাটো দৰকাৰ উদাহৰণস্বৰূপে ধৰক এতিয়া আমাৰ ঘৰৰ সন্মুখত যদি মই জাবৰ জোঁথৰ পেলাই থৈলোঁ সেইটো মোৰ একো ইচ্ছা নাই কিন্তু চৰকাৰে দেখি আছে বা যিসকল তাৰ আমাৰ প্ৰশাসনৰ বিষয়ে তেখেতে দেখে তেখেতসকলে নিশ্চয় কিছুমান জৰিমনাৰ ব্যৱস্থা কৰিব পাৰে মানে সোপাঢিলা নীতিটো নীতি হ'ব নালাগে মোহন ডাঙৰীয়া আপুনি এইটো কথা মানি লয় হয় মই এইটো মানি লওঁ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ শৰ্মা চাহাবে ভাল কথা এটা ক'লে যে এতিয়া যে তেওঁলোকৰ নিজৰ সকলোৰে দায়িত্ব যে নিজৰ পৰিৱেশটো চৌহদটো পৰিষ্কাৰ কৰি ৰাখিব লাগে লগতে এতিয়া যিহেতু প্ৰব্লেমটো পলিউশ্যনৰ লগত জড়িত হৈ পৰিছে যথেষ্ট গতিকে আমি দেখিছোঁ যে ৰাস্তাই পদূলিয়ে য'তে গাড়ী যায় বা যোৱাৰ লগে লগে ধূলি মাকতিবিলাক চব সোমাই আহে ঘৰলৈ গতিকে আমি ভাবোঁ কি এটা সহজ উপায় হ'ল কি আমি নিজাববীয়াকৈ বা সকলোৱে নিজে যদি মানে লওঁ যে আমি ঘৰৰ ফ্ৰণ্টত যিমানবিলাক ৰাস্তা পদূলি থাকে নিজৰ ঘৰৰ ফ্ৰণ্টত যদি আমি অলপ পানী ছিটিয়াই দিব পাৰোঁ দেখিব যে আপুনি ধূলিটো যথেষ্ট পৰিমাণে কমি যায় বা কেম্পাছত যদি গছ ৰুই দিওঁ হয় সেইটো ডাঙৰ কথা কাৰণ সেইটো হ'বলৈ সময় লাগিব গছ হ'বলৈ কিন্তু ইমিডিয়েট চলিউশ্যনটো হৈছে কি আমি যদি পানী অলপ পৰিষ্কাৰ কৰি পানী অলপ মাৰি দিওঁ লগে লগে সেই ধূলিখিনি নোহোৱাব এনেকৈ যদি অলপ সেইখিনি সকলোৱে নিজাববীয়াকৈ ক'ব পাৰোঁ অলপমান নিজৰ ঘৰৰ মুখত তেতিয়াহ'লে তাত ধূলিৰ পৰিমাণটো সেইখিনি অট'মেটিকেলি সেইখিনি জেগাত কমি যাব তাৎক্ষণিকভাৱে উপশম পোৱাৰ এইটো উপায় গুৱাহাটী পৌৰ নিগমৰ বা নলবাৰীয়ে হওক বা নগাঁৱে হওক আন জিলা ক্ষেত্ৰতে হওক তাৰ স্থানীয় পৌৰ নিগমলৈ অপেক্ষা নকৰি তেওঁলোকলৈ বাদ নাচাই নিজাববীয়াকৈ এইখিনি নিজাববীয়াকৈ আমি এইখিনি সহজে কৰিব পাৰোঁ ঠিকে আছে বাৰু মই আহিম আপোনালোকৰ কাষলৈ বিৰতিৰ সময় হৈছে এইখিনিতে বাণিজ্যিক বিৰতি লৈছোঁ সোনকালে উভতি আহিম আৰু বহুকেইটা খবৰ আছে যিহেতু আমাৰ সাংবাদিকে গুৱাহাটীৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰিব তেওঁলোকৰ বাৰ্তা ল'ম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড পুনৰ স্বাগতম প্ৰদূষণৰ গ্ৰাসত এতিয়া অসমবাসী অসমৰ কেইবাখনো জিলা প্ৰদূষণৰ ফলত অতি ভয়ংকৰ অৱস্থাৰ দিশে গতি কৰিছে জনস্বাস্থ্যৰ কথা জড়িত হৈ আছে সেয়েহে আমি গুৰুত্বপূৰ্ণ ৰূপত এই কথাখিনি আলোচনা কৰিবলৈ এই অনুষ্ঠানৰ আজি আয়োজন কৰিলোঁ মই পোনপটীয়া সম্প্ৰচাৰত এবাৰ যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতিয়ে গুৱাহাটীৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰি আছে হীৰক জ্যোতি আজি গুৱাহাটীৰ অৱস্থা কেনেকুৱা বৃদ্ধি হ'বলৈ ধৰিছে আৰু যদি চাব যায় প্ৰতিদিনে প্ৰদূষণৰ যি সূচাংক সেই সূচাংক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ কালি সূচাংকতকৈ চাব যায় আজি সূচাংক যথেষ্ট বৃদ্ধি হৈছে আৰু ইয়াৰ অন্যতম কাৰণ হৈছে যিহেতু নলা নৰ্দমাসমূহ চফা কৰা হৈছে কিন্তু নলা নৰ্দমাসমূহ চফা কৰাৰ পিছতেই কিন্তু সেই যিবোৰ জাবৰ জোঁথৰ আছে সেই স্থানতে পেলাই থোৱা হয় 3 দিন 4 দিনলৈকে সেই জাবৰসমূহ চফা কৰা নহয় তাৰ ফলত প্ৰদূষণৰ অন্যতম কাৰণ হৈ পৰিছে যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে যিসকল বিশেষজ্ঞ আছে বা চিকিৎসক আছে সেই চিকিৎসকসকলো চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু চিকিৎসকসকলে পৰামৰ্শ দিছে যে আচলতে জিঅ' পাৰৰ যিটো গ্লাছ আছে সেই গ্লাছটো ব্যৱহাৰ কৰিব দিছে লগতে যি বিশুদ্ধ পানী আচলতে সেই বিশুদ্ধ পানী চকুত মাৰিব দিছে লগতে যদি বাহিৰলৈ আপুনি ওলাই আহে বা যিকোনো যদি ব্যক্তি ওলাই আহে তেন্তে সেই ব্যক্তি মাস্ক পৰিধান কৰিবলৈ ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে আৰু যদি আপুনি ডাটা চাই তেন্তে দেখিব যে বিগত 2টা দিনত GMCHত যিহেতু অধিক প্ৰদূষণৰ বাবে যিহেতু শিশুসকল ভৰ্তি হোৱা দেখিবলৈ বা চিকিৎসাধীন হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু সোমবাৰৰ দিনটোত যিহেতু 25টাকৈ শিশু চিকিৎসাধীন হৈ থকাৰ বিপৰীতে কালিৰ দিনটো চাব যায় কালিৰ দিনটোত পুনৰ 25টাকৈ সেই শিশু চিকিৎসাধীন হৈ থকা হৈছে আৰু আটাইকেইজন শিশু যদি যি চিকিৎসাধীন হৈ আছে যদি আপুনি চাব যায় তেনে দেখিব যে বেছিভাগ শিশু এজমা বা শ্বাস প্ৰশ্বাসজনিত কাৰণত বা এনেধৰণৰ বিভিন্ন ৰোগত ভুগিবলগীয়া হৈছে আচলতে প্ৰদূষণৰ পৰা যি হাত সাৰিবহে আচলতে গুৱাহাটীৰ যি জনসাধাৰণ আছে জনসাধাৰণ সজাগ আৰু সচেতন হ'ব লাগিব ইয়াৰ বাবে দায়ী কিন্তু কিছুসংখ্যক জনসাধাৰণ কিন্তু বিশেষকৈ ক'ব যে যায় মহানগৰীৰ যি প্ৰতিটো গলি পৰিদৰ্শন কৰে তেন্তে আপুনি দেখিব যে বিভিন্ন স্থানত যিহেতু যিবোৰ জাবৰ জোঁথৰ আৱৰ্জনা বা ডাম্পাৰে যিহেতু বিভিন্ন ৰাজপথে হওক বা উপপথে হওক বিভিন্ন ধৰণৰ বালি কঢ়িয়াইছে বালি কঢ়োৱাৰ পিছতে যিবোৰ বালি পৰিছে আচলতে সেইবোৰ GMC বা বিভিন্ন যিবোৰ বিভাগ আছে বিভাগসমূহে নিষ্কাশন কৰা নাই তাৰ ফলতো এনেকুৱা পলিউশ্যনৰ কাৰণ হৈ পৰিছে কিন্তু GMCয়ে যিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে সেই এটা কথা ক'ব লাগিব যে GMCয়ে পানী মাৰিছে কিন্তু সেই পানী 2খন বা 3খন গাড়ীৰে পৰ্যাপ্ত হোৱা নাই ইয়াৰ বাবে হয়তো বাহনৰ প্ৰয়োজন হ'ব যথেষ্ট ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ সহযোগ লাগিব ইতিমধ্যে যিহেতু GMC ফালৰ পৰা 18 কোটি টকা ধাৰ্য কৰা হৈছে বাহন ক্ৰয় কৰিবৰ বাবে আচলতে সেই 18 কোটি টকাৰ কেনেধৰণৰ বাহন ক্ৰয় কৰে আৰু পলিউশ্যনৰ বাবে তেওঁলোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হৈ পৰিব প্ৰাঞ্জল ধন্যবাদ হীৰক
18 কোটি টকা এতিয়া তাৎক্ষণিকভাৱে আবণ্টন কৰা হৈছে আৰু আমি যদি এই নলাৰ কাষৰ নলাৰ আৱৰ্জনাৰ কথাই কওক বা ডাম্পাৰত এই আৱৰ্জনাবোৰ উঠাই নিয়াৰ কথাই কওক গুৱাহাটীত আমি দেখিবলৈ পাওঁ বহু সংখ্যক ডাম্পাৰে কি কৰে আৱৰ্জনাবোৰ উঠাই লৈ যায় আৱৰ্জনাবোৰ ৰাস্তাতে আধা আধি পৰি যায় ইমান কোনো ধৰণৰ টেকনিকেল চাইণ্টিফিক মেথড প্ৰয়োগ নকৰাকৈ এই কামবোৰ কৰা হয় এইবোৰ চোৱা মানুহ নাই নেকি এজন আপুনি জ্যেষ্ঠ ব্যক্তি হিচাপে কওকচোন এইবোৰ কোনে চায় চৰকাৰীটো চাব লাগিব পৌৰ নিগমেটো চাব লাগিব তাৰ পাছতো ইমান কিয় মানে অচলাৱস্থা কথাটো সেইটোৱেই আচলতে চৰকাৰৰ কৰিবলগীয়া এইখিনি বহুতো আছে চৰকাৰ মানে মই প্ৰশাসনক কৈছোঁ প্ৰশাসন যিহেতু গুৱাহাটীত এটা বেলেগ প্ৰশাসনীয় গোট আছে এই প্ৰশাসনীয় গোটটো চাব লাগে প্ৰথম কথা হ'ল আমাৰ ৰাস্তাৰ কাষত যিবিলাক জাবৰ জোঁথৰ পলি থাকে আৰু ধূলিৰে দম হৈ থাকে সেইবোৰ সদায় পৰিষ্কাৰ কৰাৰ কিয় ব্যৱস্থা নকৰে সেইবোৰ কৰিবলৈ দিগদাৰ আজিকালি চুইপ মেচিন পায় সুন্দৰকৈ চাফা কৰিব পাৰি সেইবোৰ ব্যৱস্থা কৰিব পাৰি আৰু ইমান খৰচীও নহয় আচলতে কৰিব পাৰে দ্বিতীয় কথা জাবৰ নিষ্কাশন আৰু পৰিশোধন যিটো প্ৰকল্প কৰিব লাগে এইটো নোহোৱাৰ কাৰণে আমাৰ হৈছে য'তে ত'তে দাম কৰি থৈছে আৰু সেইবোৰৰ প্ৰদূষণ হৈছে গতিকে সেইটোৰ অতি আৱশ্যক অতি সোনকালে কৰিব লাগে মোৰ মতে আৰু তৃতীয় কথা হ'ল আইন ভংগকাৰীসকলক জৰিমনা মই বহুত দেশ ভ্ৰমণ কৰিছোঁ ইতিমধ্যে যোৱাবাৰ কানাডাত 2.5 মাহ আছোঁ আৰু তাত মই দেখিছিলোঁ যে আইন ভংগ কৰিলে যথেষ্ট পৰিমাণে জৰিমনা কৰা হয় আৰু ৰাইজে সেইকাৰণে সেই জৰিমনাৰ ভয়তে আইন মানি চলিবলৈ বাধ্য হয় নিজৰ ঘৰৰ সন্মুখত যে জাবৰ থাকে সেইখিনি কিয় চাফা কৰি ৰাখিব নোৱাৰে সেইটোৰ কাৰণে জৰিমনা কৰিব পাৰে নিশ্চয় যেনেকৈ এতিয়া ধৰক আপোনাৰ হেলমেট পিন্ধা আৰু ছিট বেল্ট মৰাৰ কাৰণে জৰিমনাৰ কাৰণে সকলোৱে কৰে ঠিক তেনেধৰণে কিয় আমি সেইটো কৰিব নোৱাৰোঁ যে যিজন নিজৰ ঘৰৰ সন্মুখত বা নিজৰ দোকানখনৰ সন্মুখত যদি জাবৰ জোঁথৰ থাকে আমি তেওঁকে সেইটোৰ দায়িত্ব ল'বলৈ ক'ব লাগে আৰু তাৰ কাৰণে তেওঁ নিজৰ জৰিমনা কৰিব লাগিব যদি নকৰে এনেকুৱা ধৰণৰ কিছুমান অলপ যদি ভাল ধৰণে আমি চৰকাৰে এইবোৰ নকৰে তেতিয়াহ'লে নিশ্চয়কৈ ইয়াক আমি সংশোধন কৰিব নোৱাৰিম আমাৰ পৰিৱেশ সদায় প্ৰদূষিত হৈ থাকিব মই মোহন ডাঙৰীয়া কাষলৈ আহিছোঁ এতিয়া যেন আমাৰ প্ৰকৃতিয়েও সংগ এৰি দিছে চাৰিওফালে এনেকুৱা এটা আৱৰণ হৈ গৈছে যাক আমি আৰ্দ্ৰতা বুলি কৈছোঁ ধূলিময় এক পৰিৱেশ এফালে আৰ্দ্ৰতা আনফালে ধূলিময় পৰিৱেশ যাৰ বাবে এইবাৰ সময়তো বৰষুণ হোৱা নাই দুটোপালমান বৰষুণ দিয়ে সামৰিছে এনে সাধাৰণতে ফাগুন মাহত বাৰু বৰষুণ তেনেধৰণে নহয় কিন্তু আমি এটা সময়ত দেখিবলৈ পাইছোঁ 2020-21 যেতিয়া কৰোণাৰ ভৰপৰ সময় আছিল বা 22ৰ কিছু সময়লৈকে সময়ত কিন্তু বৰষুণ হৈছিল তেতিয়া ধূলিময় পৰিৱেশো নাছিল কাৰণ তেতিয়া মানুহৰ এই অত্যাচাৰটো নাছিল এতিয়া আমাক কিন্তু প্ৰকৃতিও সংগ এৰি দিছে আপুনি কি ক'ব এতিয়া সঁচাকৈ এইবাৰ যথেষ্ট বৰষুণ কম হোৱাৰ কাৰণে আৰ্দ্ৰতা বহুত বেছি বাঢ়ি গৈছে বা পলিউশ্যনটো যথেষ্ট পৰিমাণে বাঢ়ি গৈছে সাধাৰণতে বৰষুণে কি কৰে ধূলি মাকতিবিলাক ধুৱাই লৈ যায় পৰিষ্কাৰ কৰি দিয়ে নেচাৰেলি গোটেইখিনি কৰি দিয়ে সেইখিনি এবাৰ প্ৰকৃতিয়ে আমাক দিয়া নাই কিন্তু আমি নিজাববীয়াকৈতো কৰিব লাগিব কাৰণ নহ'লে আমি গোটেই পলিউশ্যনৰ এগেইনষ্টে ফাইট কৰিব নোৱাৰিম গতিকে আমি নিজাববীয়াকৈ হ'বলৈ হ'লে আমি এই কথাবিলাক গুৰুত্ব দিব লাগিব পাৰ্টিকুলাৰলি যিখিনি মই আগতে কৈছিলোঁ যে যেনেকৈ যিখিনি ব্যৱহাৰ কৰিলে আমি পলিউশ্যনৰ পৰা দূৰত থাকিব পাৰিম তাৰোপৰি হ'ল কি গাড়ীবিলাক যেনেকৈ এই যিবিলাক ডাম্পাৰ বা এইবিলাক তেওঁলোকে অপেন লৈ যায় তেওঁলোকক দেখোঁ যে তেওঁলোকে বহুত গাড়ী ডাম্পাৰে মাটি পেলাই বালি পেলাই গোটেই বালিৰ ওপৰত অনবৰত গাড়ীবিলাক গৈ থাকে গৈ ধূলিটো আৰু বেছি বাঢ়ি বাঢ়ি গৈ আছে ঠিক তেনেকৈ জাবৰৰ কথা যিটো ক'লে জাবৰ থৈ যায় আৰু জাবৰবিলাক লগে শুকুৱাৰ লগে নিনিয়ে লগে সেইবিলাক আকৌ ডিছপাৰ্চ হৈ ধূলি হৈ যায় গতিকে সেইবিলাক যদি তেওঁলোকে নিনিয়ে ওলায় তাৰ পৰা প্ৰব্লেম গতিকে আমি ৰাইজেও সজাগ হ'ব লাগিব যে যদি জাবৰ থাকে তেনেহ'লে ইমিডিয়েটলি সেই জাবৰৰ প্ৰভাৱটো আমি নোহোৱা কেনেকৈ কৰিব পাৰোঁ গতিকে প্ৰশাসনক খবৰ দিয়ক আপোনালোকে নিয়ক সোনকালে এইবিলাক গতিকে যাতে আমাৰ ইয়াৰ পৰা সোনকালে আমি তাৰ পৰা মুক্ত হ'ব পাৰোঁ আৰু অৱস্থা এইকাৰণে হৈছে প্ৰশাসনক খবৰ দিলেও গুৰুত্ব নিদিয়ে আৰু ইম্পৰ্টেণ্ট কথা কি ডাষ্টবিন থাকে ডাঙৰ ডাষ্টবিন থাকে বস্তুবিলাক সদায় কিবা যদি পেলাব থাকে বাহিৰৰ পৰা আহি পিনি পেলাবলৈ ডাষ্টবিনবিলাক চৰকাৰে দিয়াটো দায়িত্ব বহুত ঠাইত ডাষ্টবিনো নাই গতিকে সেই ঠাইত যদি ডাষ্টবিনত বস্তুবিলাক পেলায় তেতিয়াহ'লেও বহুত জাবৰ জোঁথৰবিলাক ডাষ্টবিনত থাকে এতিয়া সেউজ ন্যায়াধিকৰণে এটা কথা কৈছে যে এই বছৰৰ 31 ডিচেম্বৰৰ ভিতৰত সকলো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব আপোনালোকে হয়তো সেইটো বাতৰি পাইছে সেউজ ন্যায়াধিকৰণে অতি কঠোৰভাৱে কৈছে তেওঁলোকে আনকি অসম চৰকাৰলৈ এই বাৰ্তাটো দি কৈছে যদি তেনেধৰণৰ পদক্ষেপ নলয় 31 ডিচেম্বৰৰ ভিতৰত যদি এইবোৰ নিৰ্মাণ কাৰ্য বন্ধ নকৰে মানে উৰণীয়া সেতু ৰাজপথ বহলকৰণ ৰাষ্ট্ৰীয় ঘাইপথ এইবোৰৰ কথাই হয়তো কৈছে তেনেহ'লে কঠোৰ ব্যৱস্থা হয়তো সেউজ ন্যায়াধিকৰণে ল'ব কিন্তু সেইবোৰ গুৰুত্ব দিয়ে জানো চৰকাৰে ডাঙৰ কথাটো হ'ল কি আমাৰ যিবিলাক নিৰ্মাণ কাৰ্য কৰোঁতে যিবোৰ নিয়ম নীতি চলিব লাগে সেইবোৰতো নাই আপুনি চাওক ৰাস্তা যেতিয়া বনাই আছে কাষত বেৰ দিব লাগে কিন্তু আপোনাৰ চাওক ইয়াত ফ্লাইঅভাৰ বনাই আছে ক'তো বেৰ নাই ফলত ধূলি মাকতি চব ভিতৰৰ পৰা বাহিৰলৈ আহিছে আৰু তেনেকৈ
এই সকলোবোৰ নকৰাৰ কাৰণে আচলতে পৰিৱেশ প্ৰদূষণটো বেছি হৈছে আৰু এটা নিয়ম কথা নীতি এজন ব্যক্তিয়ে সিদিনাখন ফোন কৰি আমালৈ ক'লে যে এই জোৰত তিনিআলিলৈ যিখন উৰণীয়া সেতু হৈ আছে সেই দিশত এফালে উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য চলি আছে একেলগে আকৌ ফুটপাথৰ কামো চলি আছে ফুটপাথো বনাই আছে ফলত খোজকাঢ়ি যিবোৰ মানুহ অহা যোৱা কৰে তেওঁলোকে খোজকাঢ়িবলৈ জেগা নোহোৱা হৈছে পথেদিটো ঠেক পথেদি গাড়ীবোৰ চলিয়ে আছে আকৌ এতিয়া ফুটপাথো একেলগে নিৰ্মাণ কৰি আছে যাৰ ফলত এতিয়া আহুকালৰ সন্মুখীন হৈছে মানে চাওক সকলো হুৰে নহয় ইয়াত কিছু ধৈৰ্য লাগিব সময় দিব লাগিব ইমান খৰখেদাকৈ একেলগেতো চব কাম কৰিব লাগিব বুলি কথা নাই হয়নে এইকাৰণে এই বস্তুবোৰ লক্ষ্য ৰখাটো দৰকাৰ কটকী ডাঙৰীয়া আপুনি সেই কথাটো মানি লয় চমুকৈ ক'ব ঠিকে কৈছে মই ভাবো কি সংহত বৃক্ষৰোপণ কাৰ্যসূচী ৰাখিব লাগে ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানে আৰু সেইটো একে উপযুক্তভাৱে কৰি যাব লাগে যাতে কোনো ধৰণৰ আনুষ্ঠানিকতা শেষ নহয় আৰু 2 নম্বৰতে হৈছে গছ কাটাটো আৰু পাহাৰৰ মাটি কাটা বালি কাটা কাটি পেলাই এই পাহাৰ ৰাস্তা বনোৱা বিল্ডিং বনোৱা বা ফ্লাইঅভাৰ বনোৱাৰ নামত যিখিনি গছৰ আমাৰ গ্ৰীণ কাভাৰিং নাইকিয়া কৰা হৈছে তাৰ ফলত হৈছে কি ধূলি বতাহ সকলোবিলাকতে পলিউশ্যন আৰু আৰ্দ্ৰতা বাঢ়ি গৈছে পলিউশ্যনো বাঢ়িছে আৰ্দ্ৰতা বাঢ়িছে আৰু আমাৰ জলীয় বাষ্প কমি যোৱাৰ কাৰণে আমি আকাশত বৃষ্টি প্ৰদান কৰিব পৰা মেঘো নাইকিয়া হৈছে আৰু আপোনাৰ গ্ৰীণ হাউচ গেছ বিলাক বাঢ়ি গৈছে গ্ৰীণ হাউচ গেছ বাঢ়ি যোৱাৰ কাৰণে ইহঁতে তেওঁলোকে হিটটো এবজৰ্ব কৰিছে আৰু আমাৰ সাৰফেস টেম্পাৰেচাৰটো খুব বেছিকে বাঢ়ি গৈছে আৰু আমাৰ যিটো সিজনেল চেঞ্জৰ যিটো বৈশিষ্ট্য সেইটো নাইকিয়া হৈ গৈছে কিমান জটিল এইটো একেবাৰে নাইকিয়া হৈছে গতিকে আমি ভাবিছো ক্লাইমেট কণ্ডিশ্যনৰ ওপৰত আমি যদি খুব এটা সূক্ষ্ম নজৰ নাৰাখো আৰু আমাৰ যদি চৰকাৰী বা বেচৰকাৰীভাৱে আমি এইটো ক্ষেত্ৰত এটা সুদৃঢ় ব্যৱস্থা নলওঁ তেতিয়া গ্ৰীণ ট্ৰিবিউনেল গ্ৰীণ ট্ৰিবিউনেলে ল'ব কিন্তু আমি তেতিয়ালৈকে আমাৰ বহুত ক্ষতিসাধন হৈ যাব গতিকে আমাৰ সমাজ সচেতনতাৰ লগতে আজিকালি নতুনকৈ ক্লাছো আৰম্ভ হৈছে ক্লাইমেট চেঞ্জৰ নামত বা চৰকাৰী ডিপাৰ্টমেণ্টো হৈছে গতিকে আমি এটা পৰিৱেশৰ ওপৰত নিয়ন্ত্ৰণ ল'ব লাগিব তেতিয়া আমাৰ এয়াৰ কোৱালিটি হওক পলিউশ্যন হওক বা হেল্থ হাজাৰ্ড হওক গোটেইখিনিকে আমি নিয়ন্ত্ৰণত ৰাখিব পাৰিম মানে এনেকুৱা যদি হৈ থাকে তেনেহ'লে আমাৰ মানৱ সমাজ বা মানৱ জাতিয়ে একেবাৰে বিলুপ্তিৰ গৰাহলৈ গতি কৰিব আৰু ডাঙৰীয়া যিখিনি কথা ক'লে কটকী ডাঙৰীয়াই সেই পইণ্টকেইটা মানে চাওক আমি কেৱল এইবোৰ বস্তু হৈ থাকে বিভিন্ন চেমিনাৰ হৈ থাকে বিভিন্ন প্ৰজেক্টৰ জৰিয়তে সেইবোৰ দেখুওৱা হৈ থাকে ৱৰ্কশ্বপ হৈ থাকে কাগজে কলমে হৈ থাকে কিন্তু এতিয়া পাহাৰৰ মাটি কটা বন্ধ কৰা বাস্তৱ ক্ষেত্ৰত জানো হৈছেগৈ নাই হোৱা গুৱাহাটীৰ আশে পাশে গোটেইবোৰ পাহাৰচোন টকলা হৈ পৰিছে ৰঙা পাহাৰ গছ গছনি নোহোৱা হৈ গৈছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ নামত মানে উদ্যোগীকৰণৰ নামত আমি এফালে সকলো ধ্বংস কৰি গৈ আছো চৰকাৰে যেতিয়া তাত ৰাস্তা বনাই আছে তাত চব পাহাৰৰ মাটি কাটি লগাই আছে সেইটোতো নিজে বন্ধ কৰিব পাৰে অন্যৰ কথা বাদেই দিলোঁ প্ৰাইভেটটো চৰকাৰে কৰা কামখিনিতো অন্ততঃ পাহাৰৰ মাটি নাকাটি যদি আমাৰ বালি ল'ৰাহেঁতেন নদীৰ পৰা তেতিয়াহ'লে নিশ্চয় দুটা কামেই হ'লহেঁতেন পাহাৰৰ ৰক্ষা পৰিলেহেঁতেন আৰু আমাৰ নদীবোৰ যেতিয়া ওপৰত উঠি আহিছে তলিবোৰ সেইবোৰ অৰ্ধ হ'লহেঁতেন গতিকে চৰকাৰৰ ফালৰ পৰা কৰিব লগা বহুখিনি আছে আৰু ৰাইজৰ ফালৰ পৰা সচেতন হ'ব লগা আমাৰ বহুখিনি আছে চৰকাৰে নকৰোঁ বুলি আমি বহি থাকিম সেইটোও নহ'ব নালাগে ৰাইজে এতিয়া ভাবিব লাগে যে এইটো আমাৰ নিজৰ সমস্যা পৰিৱেশ যদি ভাল নাথাকে আমাৰ দেশ বা আমাৰ এই জাতি বা এই দেশ আমাৰ কেতিয়াও নাথাকিব আমি থাকিব নোৱাৰিম জীয়াই থাকিব নোৱাৰিম গতিকে এইটো এটা আমাৰ জোৰপৰি হাত পাইছেহি ইয়াৰ পিছত আৰু আমি নিজে যদি সচেতন নহওঁ আমি যদি চৰকাৰক সচেতন হ'বলৈ বাধ্য কৰাব নোৱাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ পৰিৱেশে আমাক কেতিয়াও আমাৰ লগ নিদিব আৰু এসময়ত আমাৰ মহা সমস্যাত আমি পৰিম মানে মোহন ডাঙৰীয়া বৰষুণ আহিব বাৰু বাৰিষাত কেইমাহমানৰ পাছত এপ্ৰিল মাহৰ পাছত বৰষুণ আহিবই এইটো যিমানেই ধূলি মাকতি নহওক এইটো প্ৰাকৃতিকভাৱে হ'বই বাৰু কিন্তু মানুহে পাহৰি যাব মানুহে বৰষুণ অহাৰ লগে লগে প্ৰদূষণ তেতিয়া অলপ কমি যাব এয়াৰ কোৱালিটি ইণ্ডেক্স আকৌ অলপ তললৈ নামি যাব
তাৰপাছত মানুহে পাহৰি যাব আকৌ যেতিয়া ডিচেম্বৰ মাহ আহিব জানুৱাৰী মাহ আহিব ফেব্ৰুৱাৰী মাহ আহিব তেতিয়া আকৌ আমি এনেধৰণে আলোচনা কৰিম মানুহ আকৌ মনত আহিব আমিচোন বৰ বেয়া অৱস্থাৰ মাজত আছোঁ তেতিয়াবা আমাৰ অৱস্থা কি হয় এই বছৰ এনেকুৱা অৱস্থাৰ মাজেৰে আমি গতি কৰিলোঁ এইখিনি স্বাস্থ্য আমাৰ বেয়া হ'ল অহা বছৰ 3 মাহ আৰু অৱস্থা শোচনীয় হ'বগৈ তেনেহ'লেচোন কম বয়সতে মানুহবোৰ নোহোৱা হ'ব ধৰিব এইটো শুনিবলৈ বেয়া কিন্তু মানে বাস্তৱসন্মত কথা কিন্তু হয় তাকে আমি সকলোৱে সুস্থ হৈ থকাটো সকলোৱে বিচাৰোঁ আৰু সকলো সুস্থ হৈ থাকিবলৈ হ'লে এই পৰিৱেশটোৰ বিষয়ে আমি যথেষ্ট সজাগতা অৱলম্বন কৰিবই লাগিব আমি সুদীৰ্ঘ পৰিকল্পনাৰ লৈ চিন্তা কৰিব লাগিব ল'ৰা ছোৱালীহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব গতিকে আমি যিবিলাক কাৰণে পলিউশ্যনৰ লেভেলটো বাঢ়িছে বা ভৱিষ্যতে বঢ়াৰ সম্ভাৱনা আছে সেই সকলোবিলাক দূৰ কৰাৰ কাৰণে আমি সকলো একেলগে কাম কৰিব লাগিব ইয়াত চৰকাৰে কৰাৰ কাৰণে আমি ৰখি থাকিব নালাগে আমি নিজাববীয়াকৈও দৃঢ়মনা হ'ব লাগে যে আমি যিবিলাক কাৰণে পলিউশ্যন হৈছে যিবিলাক আমি ডিছকাছ কৰিলোঁ কথাবিলাক সেইবিলাক যাতে আমি ভৱিষ্যতৰ কাৰণে যাতে এইবিলাক নহয় যাতে বা হ'লে ইমিডিয়েটলি তাৰ সলিউশ্যনটো লগে লগে হ'ব লাগে তেতিয়াহে আমি এটা সুস্থ জীৱন পাম আদাৰৱাইজ নহ'লে কি হ'ব এই বিষয়টো আৰু জটিলতাৰ পৰা জটিলতালৈ হৈ থাকিব তেতিয়া দেহ মন স্বাস্থ্য সকলোবিলাক প্ৰদূষিত হৈ পৰিব বৰ গুৰুত্বপূৰ্ণ হয় আজি কেৱল চিকিৎসক হিচাপে এই 3গৰাকী ব্যক্তি আমাৰ মাজত নহয় উপস্থিত হোৱা নাই তেওঁলোক এজন সমাজকৰ্মী হিচাপে সামাজিক দায়বদ্ধতা পালন কৰা এজন ব্যক্তি হিচাপে তেওঁলোকে আজি কথাখিনি কৈছে সেয়া লাগিলে JM কটকী ডাঙৰীয়াই হওক বা হেমন্ত মোহন ডাঙৰীয়াই হওক অথবা ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়াই হওক আশা কৰিছোঁ আমি ইয়াৰ এটা সমাধান সূত্ৰত নিশ্চয় উপনীত হ'ব পাৰিম আৰু অতি সোনকালে ভাল দিন আহিব আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পাছতে আমি মেঘালয় নাগালেণ্ড নিৰ্বাচনৰ কিছু কথা পাতিম আমাৰ সাংবাদিকৰ সৈতে ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড পুনৰ স্বাগতম আৰু এইবাৰ আমি মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ কিছু খবৰ জনাম মেঘালয়ত উপস্থিত আছে আমাৰ ছিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা আৰু নাগালেণ্ডত আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা প্ৰথমে মই পাৰ্থজ্যোতি বৰাৰ কাষলৈ গৈছোঁ হয় প্ৰাঞ্জল আমি উপস্থিত হৈছোহি হেলডিগঞ্জ আমি উপস্থিত হৈছোঁ মেঘালয়ৰ পশ্চিম গাৰো হিলছত আৰু আজি ইয়াতে ভাইটবাৰীত মমতা বেনাৰ্জীয়ে এখন ৰেলী সম্বোধন কৰিছিল আৰু ইয়াতে কিছু লোকৰ সমাগম হৈছে সচৰাচৰ নিৰ্বাচনৰ সময়ত এখন চহৰে যি ধৰণৰ ৰূপ এটা লয় সেই ধৰণৰ ৰূপ লোৱা দেখা গৈছে বিভিন্ন লোকৰ সমাগম ঘটে বিভিন্ন আলোচনা হয় আমাৰ ইয়াতে কিছু স্থানীয় যুৱক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেকুৱা ইয়াতে পৰিস্থিতি বা কাৰ প্ৰস্পেক্ট বেছি মই পোনে পোনে আপোনাৰ ওচৰলৈ যাম आपसे जानना चाहेंगे आज ममता बनर्जी ने रैली किया था ममता बनर्जी और टीएमसी जो प्लेन्स है मेघालय के उसमें जबरदस्त तरीके से हावी हो रही है तो क्या कहना चाहेंगे नहीं रैली हुआ है अच्छी बात है लेकिन आपको ये भी देखना है कि रैली में 50% से ज्यादा तो असम का आदमी है क्योंकि उस साइड तो असम में पड़ता है ना तो सभी हेलीकॉप्टर और ममता बनर्जी को देखने आया था 50%। अच्छा इसलिए जो आदमी है उधर में बहुत आदमी हुआ हम लोग को भी मालूम है लेकिन 50% से ज्यादा असम का आदमी है उधर 50%ৰ অধিক মমতা বেনাৰ্জীৰ ৰেলীত অসমৰ লোক আছিল বুলি দাবী কৰিছে বিশেষকৈ মূল যুঁজখন NPP আৰু TMCৰ এই অঞ্চলত সমতলত ইয়াতে কংগ্ৰেছ আৰু বিজেপি পৰিলক্ষিত হোৱা নাই মোৰ বিশেষকৈ ফুলবাৰীৰ পৰা আৰম্ভ কৰি চেলচেলা মহেন্দ্ৰগঞ্জ আদি যিখিনি সমষ্টি 4-5টা সমষ্টি পশ্চিম গাৰো হিলছৰ সমতলৰ এই সমষ্টিকেইটা মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপি আৰু কিছু লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম মোৰ নাম বিৰাজ চৌধুৰী মই ইয়াৰে মানুহ হয় মই মেঘালয় ভোটাৰ আপুনি ইয়াৰে ভোটাৰ মই আগত মই বিজেপিৰ ছাপৰ্ট আছিলোঁ বিজেপিৰ যিটো লিডাৰৰ যিটো অনলি পাৰ্চনেল পাৰ্টিকুলাৰ এজনকে তাইক অনলি পাৰ্টিকুলাৰৰ আমি আছে এতিয়া কেনেকৈ এতিয়া কি ভাবিছে বিজেপি আপুনি আছিল এতিয়া বিজেপিক দিয়া পায় NPPক ছাপৰ্ট কৰিছোঁ কিন্তু বাবাং আমাৰ গাৰো হিলছৰ মানে তাই বহুত কাম কৰিছে ৰাস্তা ঘাটৰ কাম কৰিছে আৰু এই মুকুল চাংমা যে তাই আছে তাই আগত আছিল কিন্তু মেঘালয়ত যিটো পৰিস্থিতি আছিল সন্ত্ৰাসৰ পৰিস্থিতি আছিল বাবাং চাপে ইটো সমাপ্ত কৰিছে এতিয়া সকলোৱে জাতিৰ মানুহ পাহাৰত থুলকাই থাকিব পাৰে মই আৰু আহিব বিচাৰিম বিশেষকৈ কনৰাড চাংমাই বিজেপিৰ সৈতে যোৱাবাৰ চৰকাৰ গঠন কৰিছিল এইবাৰ এককভাৱে গঠন কৰিব পাৰিব মেজৰিটি মিলেগা চাংমা को NPP को मिलेगा 21 सीट्स मिला था पिछली बार UDP के साथ मिलके बीजेपी के साथ मिलकर सरकार बनाना पड़ा था इस बार क्या होगा इस बार ज्यादा मिलेगा और खुद
अपना पार्टी का ही बनाएगा। प्लेन्स वेस्ट गारो हिल्स के प्लेन से कितना मिलेगा? 20+ हो जाएगा। 20+, 24 वेस्ट गारो हिल्स में 24 सीट्स है ना? 24 सीट से 20+ मिलेगा। और टीएमसी जो जबरदस्त तरीके से यहाँ कैंपेन कर रही है, ममता बनर्जी खुद आई हुई है और यहाँ पे काफी टाइम से अब कैंपेन में लगे हुए हैं, टीएमसी का असर नहीं पड़ेगा? हमारा गारो हिल्स का आदमी नहीं देगा, टीएमसी को वोट नहीं देगा, नया पार्टी है, नया पार्टी नहीं देगा। एक्चुअली हमारा मेघालय का आदमी लोग यही सोच रहे हैं कि हम लोग वोट देंगे अपना लोकल पार्टी एनपीपी को, हम लोग बाहर का पार्टी को क्यों वोट देगा? वेस्ट बंगाल का पार्टी, बीजेपी, ये कांग्रेस, ये सब का काम नहीं है। मेघालय में हम लोग एक ही मुद्दा है, रोड। और मेघालय पिछले मुकुल शर्मा के टाइम में जो मेघालय था, टेररिस्ट वगैरह सब कुछ, मैंने आदमी लोग को बहुत प्रॉब्लम था। अभी जब से हमारा कांग्रेस संगमा सीएम बना, हमारे मेघालय बहुत अच्छी से चला रहे हैं, बहुत शांति से चला रहे, इसलिए हम लोग कांग्रेस शर्मा का साथ है। सब एनपीपी को वोट देगा, सब एनपीपी হয়। এনপিপিৰ কিছু সমৰ্থক প্ৰাঞ্জল এই অঞ্চলটোত এই ধৰণৰ ৰাজনীতি তেওঁলোকে এনপিপি কনৰাড চাংমাক সমৰ্থন কৰে, কিন্তু টিএমচিও যথেষ্ট শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে এই অঞ্চলত। গতিকে সেইকাৰণে লক্ষণীয় হ'ব যুঁজখন। আৰু মূলতঃ এই যুঁজখন সমতলত, ৱেষ্ট গাৰো হিলছৰ সমতলত টিএমচি আৰু মূলতঃ এনপিপিৰ মাজতে যুঁজখন দেখা গৈছে। পাহাৰীয়া অঞ্চলত স্বাভাৱিকতে বিজেপি আৰু কংগ্ৰেছৰ কিছু স্থিতি আছে, কিন্তু এই স্থানত এই দুটা দলেই মূলতঃ সমুখ খবৰত। ধন্যবাদ পাৰ্থজ্যোতি বৰা। মুঠতে জমি উঠিছে মেঘালয়ৰ ৰাজনীতি আৰু পশ্চিম গাৰো পাহাৰৰ আপুনি প্ৰতিটো খবৰ তন্নকৈ লৈ আছে। এইকেইদিন আপুনি ধাৰাবাহিকভাৱে চলাই থাকিব। আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা বৰ্তমান নাগালেণ্ডত উপস্থিত আছে, মই তেওঁৰ কাষলৈ গৈছোঁ। বিজু, যেতিয়া নিৰ্বাচন আহে তেতিয়াই প্ৰশ্ন উত্থাপন হয় যে 7 দশক পুৰণি নগা সমস্যা কেতিয়া সমাধান হ'ব? এইবাৰো একেখিনি প্ৰশ্ন উত্থাপন হৈছে নাগালেণ্ডত। হয়, এই বিষয়টো যথেষ্ট পুৰণি আৰু এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বিগত সময়ছোৱাতো বিভিন্ন দলে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল। কংগ্ৰেছৰ দিনত এই ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইটো নহ'ল। তাৰপিছত 2014 চনত বিজেপিৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ অহাৰ পাছত বিশেষ তৎপৰতাৰে 2015 3 আগষ্ট তাৰিখত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট চুক্তি স্বাক্ষৰ কৰিছিল NCNIM-ৰ সৈতে, কিন্তু সেইটো এতিয়ালৈকে ফাইনেল চুক্তি স্বাক্ষৰ কৰিবলৈ সক্ষম হোৱা নাই। পৃথক পতাকা আৰু পৃথক সংবিধান NCNIM-এ নোপোৱালৈকে চুক্তি নকৰে বুলি উল্লেখ কৰি আহিছে আৰু সেই চুক্তি এতিয়াও পূৰ্ণ হোৱা নাই। ইপিনে NNPG 7টা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ, তেওঁলোকৰ সৈতে এগ্ৰিড পজিশ্যন নামৰ এক চুক্তি 2017 স্বাক্ষৰিত হৈছিল, কিন্তু দুয়োটা গোটৰ সৈতে এতিয়ালৈকে ভাৰত চৰকাৰে চূড়ান্ত চুক্তি স্বাক্ষৰ কৰিব পৰা নাই। কিন্তু এইবেলি 2023 14 সংখ্যক নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনত প্ৰথম অৱস্থাত কিন্তু শাসকীয় NDPP আৰু বিজেপি চৰকাৰ তৰফৰ পৰা এই 7 দশক পুৰণি নগা সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিশেষ নিৰ্বাচনী ইছ্যু কৰিব বিচৰা নাছিল। তাৰ সলনি হিতাধিকাৰী সৃষ্টি, হিতাধিকাৰীৰ ক্ষেত্ৰত বিশেষ আঁচনি আৰু ইষ্টাৰ্ণ নাগালেণ্ডৰ যি দাবী ENPOৰ সৈতে পেকেজ প্ৰদান কৰাৰ এক কথাহে প্ৰথম অৱস্থাত উল্লেখ কৰিছিল। কিন্তু যেতিয়াই AICCৰ এগৰাকী সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে আহি নাগালেণ্ডত উপস্থিত হৈ ইলেকশ্যন ফৰ সলিউশ্যন, সেই যে পুৰণা দাবী শ্লোগান আছিল বিজেপি NDPP, সেই শ্লোগানটো কি হ'ল বুলি প্ৰশ্ন অৱতাৰণা কৰাৰ পাছতে পুনৰবাৰ আকৌ NDPP আৰু বিজেপিৰ তৰফৰ পৰা ক'বলৈ আৰম্ভ কৰিছে যে এইবাৰ তেওঁলোকে চৰকাৰ গঠন কৰিলে খুব কম দিনৰ ভিতৰত 7 দশক পুৰণা সমস্যাটো সমাধান তেওঁলোকে কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা চলাই আছে বুলি ইষ্টাৰ্ণ নাগালেণ্ডত টুৱেনচাং আৰু মনৰ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু আজি পেৰেনত প্ৰাক্তন মুখ্যমন্ত্ৰী TR জেলিয়াঙে প্ৰচাৰ চলোৱাৰ সময়ত আমি প্ৰশ্ন কৰিছিলোঁ, আপোনালোকৰ চৰকাৰ ইয়াতো আছে, কেন্দ্ৰতো আছে, আপোনালোক চৰকাৰৰ অংশ, এনে ক্ষেত্ৰত আপোনালোকে 7 দশক পুৰণা সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কি আশ্বাস দিব? তেওঁ কৈছে যে 5 বছৰ কি, যদি দুয়োটা পক্ষ মন মিলে তেতিয়াহ'লে 5 বছৰ নালাগে, এবছৰৰ ভিতৰতে তেওঁলোকে সমস্যাটো সমাধান কৰিব পাৰিব বুলি উল্লেখ কৰিছে। কিন্তু 2018 যি শ্লোগান দিয়া হৈছিল সেই শ্লোগান হৈ ৰ'ল। এইবাৰো তেওঁলোকে বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল। যেতিয়াই বিৰোধী কংগ্ৰেছৰ তৰফৰ পৰা এক দাবী উত্থাপন কৰিল, অভিযোগ উত্থাপন কৰিল, তাৰ পাছতে শাসকীয় বিজেপিৰ তৰফৰ পৰা NDPPৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ENPOৰ যি দাবী সেই দাবীৰ ক্ষেত্ৰত অমিত
শ্বাহে ইতিমধ্যে ঘোষণা কৰিছে যে চৰকাৰ গঠনৰ পাছতে খুব কম দিনৰ ভিতৰত ENPৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিব আৰু অহাকাইলৈ অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়কগৰাকী ডিমাপুৰলৈকে আহি আছে ডিমাপুৰ 3 নং সমষ্টিত তেওঁ প্ৰচাৰ চলাব আবেলি ভাগত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেপিৰিয়ে উপস্থিত থাকিব আৰু পৰহি এক জনসভাত ভাষণ দিব লগাই আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বজাত এগ্ৰি এক্সপো ফিল্ডত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ আছে হয় ধন্যবাদ জনাইছো বিজু কুমাৰ ডেকা লগতে ধন্যবাদ পাৰ্থজ্যোতি বৰা মুঠতে জমি উঠিছে এই দুখন ৰাজ্যৰ নিৰ্বাচন ইতিমধ্যে ত্ৰিপুৰা নিৰ্বাচন সমাপন হৈ গ'ল তাতো এক বিশেষ উখল মাখল পৰিৱেশ দেখিছিলোঁ অৱশ্যে দুই এটা বিক্ষিপ্ত ঘটনাও হৈছিল আমি প্ৰতিটো খবৰ আপোনালোকৰ বাবে লৈ আহিম এই নিৰ্বাচনৰ সময়ত আৰু ইয়াৰ লগে লগে সময় হৈছে আজিৰ দ্য প্ৰাইম শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল